মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ ২ নম্বৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আজি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত পাঠটিৰ মূল কথাখিনিৰ আলোচনা কৰা হৈছিল। যদিহে তোমালোকে ভিডিঅ'সমূহ চোৱা নাই, আগৰ ভিডিঅ'সমূহ তোমালোকে চাই ল'বা। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। আহাচোন মূল প্ৰশ্নখিনিত কিনো আছে পাঠটিটো আলোচনা কৰা হ'লেই, প্ৰশ্নখিনিনো কিনো আছে তাকে চাওঁ। দেখিছানে? ১ নম্বৰত আছে যে বাঘৰ বিয়া সাধুটোত পুৰোহিতজন হাবিৰ লুংলুঙীয়া বাটটোৰে কলৈ গৈ আহি আছিল। চোৱাচোন। বাঘৰ বিয়া সাধুটোত পুৰোহিতজন হাবিৰ লুংলুঙীয়া বাটটোৰে এখন বিয়া পাতি থৈ ঘৰলৈ আহি আছিল। বাঘটো কিয় পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ? পুৰোহিতজনে বাঘটোক বিয়াখন কেতিয়া পাতি দিব তাকে সুধিবলৈ বাঘটো পুৰোহিতজনৰ ঘৰ ওলাইছিলগৈ। বাঘটো আহিলে পুৰোহিতে ঘৈণীয়েকক কি বুলি ক'বলৈ কৈছিল? বাঘ আহিলে পুৰোহিতে ঘৈণীয়েকক পুৰোহিতৰ তান নৰিয়া হোৱা বুলি ক'বলৈ কৈছিল আৰু পাছৰটো মঙলবাৰে আহিবলৈ ক'বলৈ কৈছিল। বাঘক কৈছিল ক'বলৈ। নৰিয়া গম পাইছে নহয়, ৰোগৰ কথা কৈছে। তাৰপাছত কৈছে যে পাছৰ মঙলবাৰত বাঘে পুৰোহিতৰ ঘৰলৈ কি লৈ আহিছিল? পাছৰ মঙলবাৰত বাঘে পুৰোহিতৰ ঘৰলৈ ফল-মূল, মিঠাই লৈ আহিছিল। বাঘক পুৰোহিতে গঁৰালত কেনেকৈ বন্দী কৰিছিল? বন্দী কৰাৰ পাছত পুৰোহিতে তাক কি কৰিলে? পুৰোহিতে বাঘক গঁৰাল এটাত সোমাব দি কৈছিল যে তোৰ আজি অধিবাস, কাইলৈ নিয়ম নীতি কৰি বিয়া পাতি দিম। এই বুলি কওঁতে আনন্দ মনেৰে বাঘে নিজে গঁৰালত গৈ সোমালে আৰু লগে লগে পুৰোহিতে দুৱাৰখন জপাই বন্দী কৰিছিল। তাৰ লগতে এটা প্ৰশ্ন আছিল নহয় যে বন্দী কৰাৰ পাছত পুৰোহিতে তাক কি কৰিলে? বন্দী কৰাৰ পিছত পুৰোহিতে তাক কলৰ ভূৰ এখন সাজি গঁৰালৰ সৈতে নদীত উটুৱাই দিছিল। তাৰ পাছৰ প্ৰশ্নটো আছে ভূৰ পানীত চলোৱা হয়। পানীত যাতায়াতৰ বাবে আৰু কি ব্যৱহাৰ কৰা হয় বাৰু? পানীত যাতায়াতৰ বাবে নাও, ফেৰী, পানী জাহাজ চলোৱা হয়। এইকেইটা আছিল প্ৰশ্ন আৰু লগতে উত্তৰ কেইটাও দিয়া হৈছে। তাৰ পাছতে ২ নম্বৰটোত চোৱাচোন। ২ নম্বৰটোত আছে যে বাঘ বাঘিনী, ঘোঁৰা ঘোঁৰী, মখনা মাখুন্দী, হৰিণা হৰিণী। এতিয়া পেহা হ'লে কি হ'ব বাৰু? পেহী। পেহা হ'লে পেহী, ককা হ'লে আইতা, খুৰা হ'লে খুৰী, মহা হ'লে মাহী। এইকেইটা তোমালোকক পঢ়া, বুজা আৰু লিখা বুলি দিছে, কিন্তু এইকেইটা তোমাৰ বিপৰীত শব্দ হয়। বিপৰীত লিংগ বুজোৱা শব্দ হয় এইকেইটা। তাৰ পাছতে আছে যে বুজা আৰু লিখা। পিছৰ হ'লে আগৰ হয়। টান হ'লে কি হ'ব বাৰু? টান হ'লে সহজ। হয়নে বাৰু? তাৰপিছত আছে আনন্দ। আনন্দ হ'লে কি হ'ব? আনন্দ হ'লে বেদনা। ধুনীয়া হ'লে কুৎসিত। সুখেৰে হ'লে দুখেৰে। এইকেইটা তোমালোকে ধুনীয়াকৈ নোটবহীত নোট কৰি ল'বা। তাৰ পাছতে যিকেইটা প্ৰশ্ন আছে এই গোটেইকেইটা প্ৰশ্ন বেলেগ এটা ভিডিঅ'ত তোমালোকক দিয়া হ'ব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।